আপোনালোক বহুতে মোক হোৱাটছএপত মেছেজ কৰি সুধি আছে যে দাদা আপোনাৰ টিচিং এপ্টিটিউডৰ যিখন ই-বুক এই ই-বুকখন বাই কৰিবলৈ হ'লে এই ফোন নম্বৰটোতে পে' কৰিব লাগিব নেকি তেনেকৈ বুলি সুধি আছে। য়েছ, মই আপোনালোকক আগতেও কৈছোঁ যে এইটো ফোন নম্বৰতে আপুনি 59 ৰুপিজ জিপে' কৰিব লাগিব। জিপে' কৰি তাৰ স্ক্ৰীনশ্বটটো এই একেটা নম্বৰতে আপুনি হোৱাটছএপত পঠাই দিব। পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই-বুকখন লাভ কৰিব। আপোনালোকে মেছেজ কৰিছে, সেইটো কোনো কথা নাই বাৰু, কিন্তু যিহেতু মানে বহুতৰ মনত এতিয়াও হয়তো ডাউট আছে যে এইটো নাম্বাৰতে জিপে' কৰিব লাগিব নে নালাগে। মই মানে বহুত মেছেজ পাইছোঁ তেনেকুৱা ধৰণৰ হোৱাটছএপত, গতিকে মই যাতে আপোনালোকৰ কনফিউজনটো দূৰ হয় তাৰ কাৰণে মই পুনৰ এটা ভিডিঅ' বনাই দিলোঁ। মানে কথাটো হ'ল কি, আপুনি যদি 2026 বৰ্ষত BEd-ৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেতিয়াহ'লে তাত টিচিং এপ্টিটিউডৰ এটা যথেষ্ট গুৰুত্ব দেখা পোৱা যায়। তাতে বহুতো কুৱেশ্যন আহে। গতিকে এই যিখন ই-বুক, এই ই-বুকখনত লাষ্ট 6টা বছৰৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনসমূহ ইয়াতে সন্নিৱিষ্ট কৰা হৈছে আৰু আহিব পৰা 300 এক্সট্ৰা MCQ ইয়াতে সন্নিৱিষ্ট কৰা হৈ আছে। গতিকে আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে এই টিচিং এপ্টিটিউডৰ ই-বুকখন আপুনি বাই কৰিব পাৰে। গতিকে আপোনালোকে গম পালেই চাগে এখন কেনেকৈ বাই কৰিব লাগিব। বাকী আজিলৈ আহিছোঁ, ধন্যবাদ।